হয়তো এটা ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বৰ কাৰণে অসমবাসী আৰু মাত্ৰ 24টা ঘণ্টা বাকী আৰু 24 ঘণ্টাৰ পাছতেই অসমৰ সৌৰ্যবীৰ্য জাতীয় বীৰ লাচিত বৰফুকনৰ যি 125 ফুট উচ্চতা সুউচ্চ যি প্ৰতিমূৰ্তি আচলতে দেশবাসীভাৱে উৎসৰ্গিত কৰিব, দেশবাসীৰ আগত উন্মোচন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আৰু ইতিমধ্যে সমগ্ৰ যোৰহাটখনত এই মুহূৰ্তত ব্যস্ততা, কেউফালে ৰঙীন হৈ পৰিছে যোৰহাটৰ পৰিৱেশ, কেউফালে মুদিময় হৈ পৰিছে যোৰহাটৰ ৰাজপথ। এই দৃশ্য আমি এই মুহূৰ্তত দেখাই আছোঁ যোৰহাটৰ তিয়কৰ ঐতিহাসিক যি হোলোঙাপাৰ লাচিত মৈদামৰ পৰা আমি এই মুহূৰ্তত এইসমূহ দৃশ্য দেখাই আছোঁ। যিহেতু যে অহাকালিলৈ আচলতে ইয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি উপস্থিত হ'ব আৰু উপস্থিত হোৱাৰ লগে লগে ইয়াৰ যি নৱনিৰ্মিত যি লাচিত বৰফুকনৰ যি মূৰ্তি আচলতে উন্মোচন কৰিব, সেইলৈ এই মুহূৰ্তত যথেষ্ট নিৰাপত্তা তৎপৰতা কৰা দেখা পৰিলক্ষিত হৈছে। যাৰ বাবে আমি এই মুহূৰ্তত SPGৰ সেই নিৰাপত্তাৰ বাবে আমি এই মৈদামৰ ভিতৰ ভাগলৈ আমি যাব পৰা নাই আৰু আমি বাহিৰৰ পৰা সামগ্ৰিক দৃশ্য এই মুহূৰ্তত দেখাই আছোঁ। এয়া দৃশ্য হৈছে লাচিত বৰফুকনৰ লাচিত মৈদামৰ দৃশ্য। আৰু আমি যদি কেমেৰা ফ্ৰেমত আমি বাহিৰৰ পৰা দেখাব পাৰোঁ যে সেয়াই হৈছে লাচিত বৰফুকনৰ সুউচ্চ 125 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি। আৰু মূলতঃ লাচিত বৰফুকন সাংস্কৃতিক প্ৰকল্পৰ যি বৃহৎ প্ৰকল্প, এই প্ৰকল্প আচলতে ভাৰতৰ সেই সময়ৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ডাঙৰীয়াই আচলতে ভাৰ্চুৱেলি 2022 চনৰ ডিচেম্বৰ এই আধাৰশিলা কৰিছিল। তাৰ পাছৰ পৰাই আচলতে যুদ্ধকালীন তৎপৰতাৰে এই যি প্ৰকল্প কাম আগবাঢ়িছে। প্ৰায় 55 বিঘা মাটি সামৰি এই বৃহৎ যি প্ৰকল্পৰ আচলতে এই প্ৰকল্পৰ লগত সন্নিৱিষ্ট এই যে অৱক্ষ মূৰ্তি আজি সম্পূৰ্ণ হৈছে। আৰু অহাকালিলৈ মই কৈ ভাল পাইছোঁ যে অহাকালিলৈ ইতিমধ্যে ৰাষ্ট্ৰৰ নামত উৎসৰ্গিত হ'ব এই প্ৰতিমূৰ্তি। তাৰ লগে লগে জাতীয় বীৰ লাচিত বৰফুকনৰ যে অসমৰ নহয় বিশ্বৰ আচলতে এক প্ৰাণকেন্দ্ৰ হিচাপে দৃষ্টি আকৰ্ষণ কৰিব, বিশ্বৰ প্ৰাণকেন্দ্ৰ হিচাপে পৰিগণিত হ'ব। আৰু তাৰ লগে লগে যেতিয়াই উন্মোচিত হ'ব ৰাজ্য তথা দেশৰ তথা বিশ্বৰ প্ৰতিটো প্ৰান্তত আচলতে ৰাইজে বিভিন্ন ধৰণে জানিবলৈ উৎসুক হ'ব যে প্ৰকৃততে লাচিত বৰফুকন কোন। আৰু এইটোৱে হৈছে অতি গৌৰৱৰ বিষয় আমাৰ অসমীয়াৰ কাৰণে। মই পোনে যে লাচিত বৰফুকন সংৰক্ষণ সমিতিৰ আচলতে সম্পাদক মহোদয় আছে, কিছু কথা জানিব বিচাৰিম। আমি অতি গৌৰৱান্বিত যে লাচিত বৰফুকনক আজি এই পৰ্যায়লৈ লৈ গৈছে চৰকাৰখনে। এইখিনি কথা আমি পাছত পাতিম, কিন্তু মূলতঃ প্ৰধানমন্ত্ৰীজন ইয়াত আগমন হ'ব। কিমান সময়ৰ আচলতে কাৰ্যসূচী আপোনালোকৰ লগত ৰাখিছে আৰু মূলতঃ কি কাৰ্যসূচী ইয়াত কাইলৈ হ'ব? ধন্যবাদ। আমি কাইলৈ অধীৰ অপেক্ষাৰে থকা সপোনৰ সেই নিৰ্দিষ্ট দিনটোলৈ আৰু মাত্ৰ কেইঘণ্টামান বাকী আছে। আমি ইয়াত খুব চমু কাৰ্যসূচী, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিহেতু মেলেং মেটেলি এখন ৰাজহুৱা সভা সম্বোধন কৰিব, তাৰ আগে তেখেতে ইয়ালৈ আহি লাচিত বৰফুকনৰ মৈদামত তেখেতে তৰ্পণ কৰিব। আমাৰ 10জন পুৰোহিতে তেখেতক আশীৰ্বাদ, যিখিনি আমাৰ আহোমৰ পৰম্পৰাৰে তেখেতক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। আমি এখন হেংদাং, এটা চাপকন, টুপি এনেকৈ কৰি আমি তেখেতক সম্বৰ্ধনা জনাম। তাৰ পিছতে তেখেতে ইয়াতে মাল্যাৰ্পণ পুষ্পাঞ্জলি দি পেলাই তেখেতে এই লাচিতৰ যিটো সুবিশাল প্ৰতিমূৰ্তি 125 ফুট উচ্চতাৰ মূৰ্তি তেখেতে উন্মোচন কৰিব। লগে লগে এই বীৰজনাৰ যে তেখেতৰ সাহস আৰু তেখেতৰ সৌৰ্যবীৰ্য, তেখেতৰ প্ৰতীক, অসমখন যিজনে এটা সময়ত মোগলৰ পৰা ৰক্ষা কৰিলে, এইখিনি তেখেতৰ এই লাচিত বৰফুকনৰ গোটেইখিনি কথা বিশ্বত বিয়পি পৰিব। তাৰ লগে লগে আমি আশা ৰাখিম যে ইয়াৰ গোটেই প্ৰকল্পটোৰ কাম আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু খুব তৎপৰতাৰে তেখেতে সম্পাদন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰি কামত লাগিলে, কম সময়ৰ ভিতৰতে 1 বছৰৰ ভিতৰতে প্ৰতিমূৰ্তি ইতিমধ্যে উন্মোচন হ'বলৈ কাইলৈ দিনটোলৈ গৈ আছে। আমি আশা ৰাখিম তেখেতক, আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সংৰক্ষণ সমিতি তথা হোলোঙাপাৰবাসীৰেই নহয়, অসমৰ হৈ তেখেতক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।